আছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ হবলৈ কাৰণে চেষ্টা কৰিছো এক হৃদয়বিদাৰ ঘটনা সংঘটিত হৈছে উমৰাংচুত প্ৰায় 20 জনীয়া এটা শ্ৰমিকৰ দল আবদ্ধ হৈ পৰিছিল কয়লাৰ খাদত আৰু তাৰ পিছতে এটাকৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এতিয়া মৃতদেহ ইতিমধ্যে এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই উমৰাংচুৰ পৰা আৰু এই ঘটনাৰ বাবে এতিয়া সম্পূৰ্ণৰূপে দায়ী এইখন চৰকাৰ এই ঘটনাৰ বাবে সম্পূৰ্ণৰূপে দায়ী বিভাগীয় কৰ্তৃপক্ষ এই ঘটনাৰ বাবে সম্পূৰ্ণৰূপে দায়ী অসম চৰকাৰ আৰু এনেদৰে এতিয়া অভিযোগ উত্থাপন কৰিছে হিৰেন গুহায়ে আৰু হিৰেন গুহায়ে ইতিমধ্যে মন্তব্য কৰি কৈছে যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সমগ্ৰ ব্যৱস্থাটোৰ বাবে সমগ্ৰ ঘটনাৰ বাবে এই শ্ৰমিকসকল যে মৃত্যু হ'ল এই সমগ্ৰ ঘটনাটোৰ বাবে কেৱল জগৰীয়া এইখন চৰকাৰ এইখন বিভাগীয় কৰ্তৃপক্ষ আৰু এনেদৰে এতিয়া অভিযোগ উত্থাপন কৰিছে হিৰেন গুহায়ে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো উমৰাংচুৰ ঘটনাৰ বাবে সম্পূৰ্ণৰূপে দায়ী চৰকাৰ চৰকাৰৰ ভুলৰ বাবে সংঘটিত হৈছে এই ঘটনা আৰু চৰকাৰে ৰাইজৰ কথা নাভাবে ধনৰ কথাহে ভাবে বুলি মন্তব্য কৰিছে হিৰেন গুহায়ে উমৰাংচুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া হিৰেন গুহাই আৰু যেহেতুকে উমৰাংচুৰ ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হিৰেন গুহায়ে উমৰাংচুৰ ঘটনাৰ বাবে সম্পূৰ্ণৰূপে দায়ী চৰকাৰ বুলি ইতিমধ্যে উল্লেখ কৰিছে চৰকাৰৰ ভুলৰ বাবে এই সকলো ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰিছে হিৰেন গুহায়ে এই মুহূৰ্তত হিৰেন গুহাইৰ মন্তব্য আছে আমি পুনে পুনে হিৰেন গুহাইৰ মন্তব্য শুনাব বিচাৰিছো এইটো কি কাৰণে হৈছে প্ৰথম কথা অবৈধ কয়লা খনন যিবোৰ হৈ আছে প্ৰথমতে আমি ভাবি চাওঁ যে ইমানবোৰ কয়লা যিহেতু আছে কয়লাবোৰ যদি পদ্ধতিগতভাৱে মাইনিং কৰা হয় খনি যিটো সকলো সুৰক্ষা ব্যৱস্থা লৈ পেলাই যি ধৰণে খনি মানে এটা গঢ়ি তোলা হয় মাইন বুলিলে যিটো বুজে আৰু যাত সুৰক্ষাৰ ব্যৱস্থা আছে তাকে নকৰি যধে মধে গাঁত খান্দি সুৰংগ খান্দি যদি কয়লা সাধাৰণ মানুহে উলিয়াব লগা হয় তেতিয়াহ'লেতো বিপদ অনিবাৰ্য তাৰ পৰা বুজা যায় যে চৰকাৰে য'ত ধন মানে বিনিয়োগ কৰি কয়লা উৎপাদন কৰিব পাৰে যথোচিত সুৰক্ষা ব্যৱস্থাৰে সেইটো কৰা নাই আৰু কিন্তু এই যে কয়লাবিলাক ওলাইছে কোনে এইটোতো তুমি মই ব্যৱহাৰ কৰা নাই এইটো ইণ্ডাষ্ট্ৰীলৈ যাব মালিকবিলাকলৈ যাব যিবোৰ মালিকে এইবোৰ দেখিও একো কৰা চৰকাৰে একো কৰা নাই ইয়াৰ কাৰণে মই ভাবোঁ যে চৰকাৰ দায়ী কাৰণ চৰকাৰে ৰাইজৰ কথা নাভাবি ৰাইজৰ নিৰাপত্তাৰ কথা নাভাবি কেৱল হেৰি কথা ভাবিছে ধনৰ কথা ভাবিছে গতিকে এইটো অত্যন্ত দুখৰ কথা সন্দেহ নাই কিন্তু তাৰ কাৰণে মই ভাবোঁ যে সেই দুৰ্ভগীয়া ল'ৰাবিলাক নহয় ইমান বিপদ মূৰত লৈ প্ৰাণৰ শংকা জানি কাৰণ আগতে বহুত মানুহ মৰিছে যিবিলাকে এই ধৰণৰ হেৰি বনোৱা কাম কৰিবলৈ যায় জীৱনত উপাৰ্জনৰ কোনো ৰাস্তা নথকাৰ কাৰণে এইবোৰ মানুহ আৰু সেইকাৰণে মই ভাবোঁ এই ঘটনাৰ কাৰণে সম্পূৰ্ণ চৰকাৰ দায়ী আপুনি হিতাধিকাৰীক আপুনি সমালোচনা কৰিলে বিষয়টো অলপ কওকচোন যে ৰাজ্যত হিতাধিকাৰী যথেষ্ট দেখা পোৱা গৈছে আৰু আজি আপুনি সমালোচনা হিতাধিকাৰী কৰা হৈছে কি ক'ব সমগ্ৰ বিষয়টো প্ৰথম কথা হৈছে এইটো তেওঁলোকক ভোট লাগে ভোট ছাত্ৰ ছাত্ৰী বহুতৰ 18 বছৰ বয়স হৈছে আজিকালি ভোটৰ বয়স মানুহক ফুচুলাই পেলাই হিতাধিকাৰী পাতি ভোট আদায় কৰাৰ চেষ্টা আৰু তেওঁলোকেও যদি নাপায় তেওঁলোকৰ পৰিয়ালে ভাল পাব যে আমাৰ ছোৱালীয়ে স্কুটি পালে এইটো এটা ফুচুলনি আৰু দ্বিতীয় কথা মানুহৰ আজিকালি ধনৰ বৰ অভাৱ উপাৰ্জন নাই ধন ক'ৰ পৰা আহিব গতিকে চৰকাৰে মাজে মাজে অলপ পইচা সিঁচি পেলাই মানুহৰ মাজত এটা ভাৱ এটা সদ্ভাৱ সৃষ্টি কৰে ইমান দুৰ্দিনৰ মাজত আমাৰ উপাৰ্জনৰ ইমান নাটনিৰ মাজত আমি এইটো পইচা অলপ পাইছোঁ ৰাইজে নাভাবে যে এই চৰকাৰে সেইটো কৰাতকৈ
পাৰ্মানেণ্ট সকলোৰে কাৰণে পাৰ্মানেণ্ট চাকৰি বা পাৰ্মানেণ্ট উৎপাদন উপাৰ্জনৰ এটা ব্যৱস্থা কৰি দিব লাগিছে গতিকে হিতাধিকাৰী বনোৱা বস্তুটো অত্যন্ত গৰ্হিত এবছৰ দুবছৰ কিবা সংকটৰ কাৰণে কৰিব পাৰে গোটেই জীৱন হিতাধিকাৰী মানুহ অকৰ্মণ্য হৈ যাব উপাৰ্জন কৰিব নোৱাৰা হ'ব আৰু চৰকাৰৰ বহুত ইয়াত পৰিণত মই মানে কংগ্ৰেছেও বুজা উচিত ৰাইজৰ দলেও বুজা উচিত ৰাইজৰ দলেও বা অন্যান্য ক্ষুদ্ৰ যিবোৰ দল আছে তেওঁলোকে জানিব লাগে যে তেওঁলোকৰ ক্ষমতাও সীমিত এনিটক্স, সুতৰ বিপৰীতে